মানকাছাৰত মূৰত বেলত বাকচ লৈ ভোট কেন্দ্ৰলৈ ৰাওনা পলিং বিষয়া। বাংলাদেশ সীমান্তৱৰ্তী চৰ এলেকাত যন্ত্ৰচালিত নাৱেৰে নিৰ্বাচনী বিষয়াৰ নদী যাত্ৰা। ভোট গ্ৰহণৰ বাবে সাজু মহিলা পলিং আৰু প্ৰিজাইডিং বিষয়া। চাৰিশ ছখন ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন। হয়, কাইলৈ পুৱা 7 বজাৰ লগে লগে মানকাছাৰৰ 35খনকৈ গাঁও পঞ্চায়তত 406খন ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হ'ব ভোটগ্ৰহণৰ প্ৰক্ৰিয়া। 4খন জিলা পৰিষদ, 35খন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 341খন গাঁও পঞ্চায়ত সদস্য পদৰ বাবে 2,96,718 গৰাকী ভোটাৰে কৰিব ভোটদান। ভোটদানৰ বাবে সম্পূৰ্ণৰূপে সাজু দক্ষিণ হালমাৰা মানকাছাৰ জিলা প্ৰশাসন। মংগলবাৰে পুৱা কিছু সময়ৰ বাবে বতৰ বেয়া হোৱাত 8 বজাৰ পাছতহে পলিং আৰু প্ৰিজাইডিং বিষয়াক ভোটগ্ৰহণৰ সামগ্ৰী বিতৰণৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। 406খন ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে 1624 গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়া ইতিমধ্যে উপস্থিত হৈছে ভোটগ্ৰহণ কেন্দ্ৰত। হাতচিঙিমাৰী ৰিজাৰ্ভত ৰখা হৈছে 168 গৰাকী পলিং আৰু প্ৰিজাইডিং বিষয়াক। মানকাছাৰৰ 4খনকৈ জিলা পৰিষদ সদস্য পদৰ বাবে 23 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে। একেদৰে 35খনকৈ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে 130 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। আনহাতে 350খনকৈ গাঁও পঞ্চায়ত সদস্য পদৰ আসনৰ বিপৰীতে 1102 গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছে। 9 গৰাকী সদস্য বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে। কাইলৈ 341খন গাঁও পঞ্চায়ত সদস্য পদৰ বাবে 1093 গৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। লক্ষণীয় যে জিলাখনত এইবেলি কেৱল মহিলাৰ দ্বাৰা পৰিচালিত 25খন ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। মহিলা পলিং আৰু প্ৰিজাইডিং বিষয়াসকল ভোটগ্ৰহণৰ বাবে আত্মবিশ্বাসী বুলি মতামত প্ৰকাশ কৰিছে। ভালেই লাগিছে, যদিও বতৰটোৱে অকণমান অসুবিধা দিছে, তথাপি মনৰ এটা হেৰি আছে আৰু সদায় এনেকুৱা কামবোৰত আচলতে মনটো আমাৰ উৎসাহীয়ে হয়। এটা বেলেগ আৰু দেশৰো এটা সহায়ক হিচাপে আমি কাম কৰিব পাৰিছো। গতিকে কামটোত যদিও অলপ কষ্ট হ'ব পাৰে বা কিবা পাৰে, সেইবোৰ আমি চিন্তা কৰা নাই। আমাক দায়িত্ব দিছে, আমি চিন্তা কৰিছো যে আমাৰ দায়িত্বটো যাতে আমি সুকলমে কৰি আহি ইয়াত বস্তুখিনি জমা দিব পাৰো, বেলট বক্সটো আমি জমা দিব পাৰো, তালৈকে যাতে আমি সুস্থ সবলভাৱে কামখিনি কোনো অসুবিধা নোহোৱাকে কৰি আহিব পাৰো, সেইখিনিয়ে কামনা কৰিছো। আৰু আমি সেই অঞ্চলৰ ৰাইজৰ পৰা, আমাৰ যিটো চেণ্টাৰ পৰিছে তাৰ ভোটাৰসকলৰ পৰা সহায় সহযোগ কামনা কৰিছো আৰু পাম বুলি আশা কৰিছো। আৰু এটা আত্মবিশ্বাসেৰে আমাৰ টিমটোৱে বাইদেউ প্ৰিজাইডিং, মই ছেকেণ্ড পুলিং অফিচাৰ হিচাপে, ফাৰ্ষ্ট পুলিং বিষয়া আৰু এয়া থাৰ্ড পুলিং। ইফালে বাংলাদেশ সীমান্তৱৰ্তী চৰ এলেকাত থকা 5খনকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে জিলা প্ৰশাসনৰ পৰা যন্ত্ৰচালিত নাও আবণ্টন দিয়া হৈছে। যন্ত্ৰচালিত নাওযোগে পলিং আৰু প্ৰিজাইডিং বিষয়াসকলে সীমান্তৱৰ্তী চৰলৈ যাত্ৰা কৰা দেখা যায়। মই ফাৰ্ষ্ট টাইমত ডিউটি কৰি আছোঁ আৰু মই শুনামতে চালমাৰা জিলাত 3টা বা 4টা পুলিচ পলিং ষ্টেচন আছে এনেকুৱা যে ভোটত যাব লাগে। আৰু মোৰ লাগটো এনেকুৱা, মই ফাৰ্ষ্ট টাইম তাতেই যাব লাগিব। আৰু হেৰি নাই, ট্ৰেইনিং কৰিছোঁ, আমি ভালকৈ ল'ম বুলি আশা কৰিছোঁ। তাতে মানুহবিলাক আমি শুনা পালোঁ বহুত বঢ়িয়া, ভাল মানুহ আমাক সহায় সহযোগিতা কৰিব। নদী পাৰ হৈ গৈ আছোঁ, ভালে লাগিছে। লাইফ জেকেট পিন্ধিলোঁ, আগতে পিন্ধা নাই, গৈ নহয় ভয় খোৱা নাই। আগতেও আমাৰ তাতো আমি সাঁতুৰিব জানো, ভয় লগা নাই। এতিয়া বাংলাদেশ একেবাৰে সীমান্তৱৰ্তী এলেকা হয়, BSF বৰ্ডাৰ এৰিয়া। লক্ষণীয় যে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি সহস্ৰাধিক লোক চৰ এৰি বছৰ বছৰ ধৰি মানকাছাৰৰ বাঘাপাৰা, ৰাঙাপানী, তেলঢালা, বানচালি, শান্তিপুৰ, হাতচিঙিমাৰী, কুকুৰাডাঙা এলেকাত বসবাস কৰি আহিছে।
কাইলৈ অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ভোটদান কৰিবলৈ এইসকল লোক আজিয়ে নাও যোগে চৰলৈ ৰাওনা হৈছে প্ৰতিটো নিৰ্বাচনত এইসকল চৰবাসীয়ে ভোটদান কৰিবলৈ চৰলৈ যায়